হাই ব্ৰান হাতত কি আছে দেখিছে নহয় ঢেকিয়াৰ ঠাৰি ভাবিছে চাগে ঢেকিয়াৰ ঠাৰি লৈ পেলাই মই কি কৰিছো নহয় জানো বজাৰৰ পৰা যেটো ঢেকিয়াখিনি কিনি আনিলো কুমলীয়া পাতখিনি যি আছিল সেইখিনি গুছাই ভালদৰে আঞ্জা তৰকাৰী যি হয় ভাজি খাই আজৰি এতিয়া যেটো কিনি আনিছো কিনা হাঁহৰ যেটো থুতলকে মঙহ বুলি কয়ে আমাৰ মানুহে সো ভাবিছো ঢেকিয়াৰো এই ঠাৰিখিনি যিমানলৈকে কোমল ওলাই এয়া দিছে না এয়া কোমলে হৈ আছে একদম চিঙি দিলে ভাং খাই গৈছে এয়া সো ভাবিছো এই কুমলীয়া যিমানখিনিলৈকে পাৰো কাটি মাংসৰ লগত ভাজি এখন বনাই আপোনালোকৰ লগত শেয়াৰ কৰি আছো নেক্সট যেতিয়া ঢেকিয়া কিনি আনিব পাতখিনি খাই এই ঠাৰিবোৰ নেপেলোৱাকে মোৰ আজিৰ এই ৰেচিপিটো চাই পেলাই আপোনালোকেও ঘৰতে এনেদৰে ঢেকিয়াৰ লগত মাংস ৰান্ধি খাই চাব পাৰিব বলক ভিডিও আৰম্ভ কৰো কৈছো নহয় ঢেকিয়াৰ লগত চিকেনৰ আজি ভাজি কৰিম বুলি সেই উদ্দেশ্যে এইখিনিতে বহি লৈ ঢেকিয়াৰ এই ঠাৰিবিলাক যিমানটো অংশলৈকে পাৰি এটা সাইজত এইদৰে মই কাটি ললো আৰু অৱশ্যে দুজন মানুহৰ কাৰণে যেহেতু আমি ৰান্ধিম আজি এই ঢেকিয়াৰ ভাজিখন সেই কাৰণে মই গোটেইখিনি ঢেকিয়াৰ ঠাৰি ব্যৱহাৰ কৰা নাই কাৰণ ৰন্ধাৰ পাছত পেলাবলৈ একেবাৰে মন নাযায় আৰু এতিয়া যিমানখিনি লাগিব সেইখিনি জুখতে এয়া কাটি ললো আৰু বাকিখিনি পেলাই দিলো আৰু সেইখিনি পেলাবলৈ মন গ'ল আৰু বেয়া নাই লগা তাৰ পাছত যিখিনি ঠাৰিয়া কাটিলো এইখিনি ভালদৰে ধুই এফালে যোগাৰ কৰি ললো আনফালে এয়া দুটা পিয়াজ এডৰা স্লাইস কৰি ললো আৰু জুইত কেৰাহী পাতি লৈছিলো কেৰাহী গৰম হলত অকনমান বেছি পৰিমাণৰ মিঠাতেল ব্যৱহাৰ কৰিছো আৰু তেল গৰম হলত ইয়াতে পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে ভাজি ইয়াতে ঢেকিয়াৰ ঠাৰিখিনি দি আৰু অলপ সময় লৰাই এইখিনি ভাজিবৰ কাৰণে ৰাখি দিলো আনফালে মই চিকেনৰ পিচবিলাক হাফ ফ্ৰাই কৰি লৈছিলো আৰু হাফ ফ্ৰাই কৰাৰ পাছত সৰু সৰু টুকুৰা কৰি চিকেনৰ পিচবিলাক এদৰে ৰাখি দিছিলো আৰু এতিয়া ইয়াতে চিকেনৰ পিচবিলাকো মিক্স কৰিলো আৰু অলপ সময়ৰ কাৰণে ভাজি ঢাকুন লগাই অলপ সময়ৰ কাৰণে সিজিব দিলো এতিয়া ঢাকুন খুলি পেলাই এয়া ইয়াতে মই ব্যৱহাৰ কৰিছো সোৱাদ অনুসৰি নিমখ আৰু এচিকুট ধনিয়াৰ পাউডাৰ আৰু বেলেগ কোনো ধৰণৰ মছলাৰ ব্যৱহাৰ কৰা নাই লগতে ইয়াত হালধিৰো ব্যৱহাৰ একেবাৰে কৰা নাই আৰু এয়া লৰাই কম জুইত আমাৰ ঢেকিয়াৰ লগত চিকেনৰ ভাজিখন হৈ গ'ল এতিয়া আৰু ডাইৰেক্ট খোৱাৰ পাতত বহাৰহে কথা আজিৰ সাজত মোৰ কমপ্লিট ঢেকিয়াৰ লগত আছিল চিকেন ঢেকিয়াৰ লগত ঔটেঙাৰ কচুৰে এখন তৰকাৰী আৰু আনফালে আছিল কল পচলাৰে অকমান চিকেনৰ শুকান ভাজি আৰু এয়া মই মোৰ ফেসবুকৰ সামাৰ সিৰিজ প্লেটৰ ভিডিওটোৰ কাৰণে এয়া প্লেটখন সজাই লৈছিলো আৰু শেষত ভিডিওটো আপোনালোকৰ চাই কেনেকুৱা পালে লগতে যদি কেতিয়াবা ঢেকিয়া আৰু চিকেনৰ সোৱাদ লয় জনাবলৈ নাপাহৰিব